Hello everyone, so welcome to the channel. আজি আমি এই ভিডিওটোত মেথছৰ কিছুমান ইম্পৰ্টেন্ট শৰ্ট ট্ৰিক ডিসকাস কৰিম মানে কোনবোৰ শৰ্ট ট্ৰিক যোনবোৰ মানে তোমালোকৰ কম্পিটিটিভ এক্সামত অতি সোনকালে টাইম সেভিং হয় ট্ৰিকবোৰ আৰু গতিকে ভিডিওটো একদম লাষ্টলৈকে চাবা কাৰণ বহুত নতুন কিছুমান শৰ্ট ট্ৰিক তোমালোকে জানিব পাৰিবা সো দেৰি নকৰি আহাজন আমি আৰম্ভ কৰো আমাৰ ইম্পৰ্টেন্ট কেইটামান শৰ্ট ট্ৰিকবোৰ আৰু এটা কথা যি সকলে মানে ভিডিওটো চাই আছে যদি তোমালোকে লাষ্টলৈকে কিবা ইম্পৰ্টেন্ট বস্তু শিকিব পাৰা সাবস্ক্ৰাইব কৰি দিবা চেনেলটো So first আমি শিকিম স্কয়াৰ উলিওৱা টেকনিক কেটামান স্কয়াৰৰ টেকনিক ঠিক আছে এনে আমি নরমালি স্কয়াৰ উলিয়ালে মাল্টিপ্লাই কৰি থাকিলে বহুত টাইম গুছি যাব সো তাতকে অতি সহজে কিছুমান টেকনিক আছে সো ফাৰ্স্ট টেকনিকটো কি যদি নাম্বাৰটোৰ শেষত 5 আছে ধৰা 5 নাম্বাৰটোৰ শেষত যদি 5 থাকে তেতিয়া কেনেকৈ স্কয়াৰ উলিয়াবা ধৰা এক্সাম্পল লৈছো যিকোনো 45 ইয়াৰ স্কয়াৰ উলিয়াব লাগে আমি কেনেকৈ কৰিম 45 * 45 কৰি থাকিম দেৰি হৈ যাব সো 45 * 45 এনেকৈ লিখিলা স্কয়াৰ উলিয়াব লাগে তাৰ পিছত 5 * 5 কৰিলে কিমান হয় 25 তোমালোকে ভিডিওটো পজ কৰি নিজে এক্সাম্পল লৈ কৰি চাবা তেতিয়া বুজি পাই যাবা 5 * 5 কৰিলে 25 হয় হয়নে তাৰ পিছত কি কৰিবা তলৰ যোনটো 4 আছে তাৰ লগত 1 প্লাস কৰি দিম আমি 1 প্লাস কৰিলে কিমান হ'ব 5 হয়নে নহয় তো 5 * এটো লগত মাল্টিপ্লাই কৰিবা 5 * 4 হলে 20 সো आंसर হ'ব আমাৰ 2025 আৰু এটা एग्जांपल দিছো ধৰা দিয়া আছে 55 স্কয়াৰ উলিয়াব লাগে কি লিখিম 55 * 55 কি কৰিম 5 * 5 25 আহিল তলত থাকাটোৰ লগত 1 প্লাস কৰি দিলে কিমান হ'ব 6 তে 6 * 5 30 ইট হ'ল आंसर 3025 হয় অতি সহজ টেকনিক হয় 5 থকা যিমানে হয় ডাঙৰ নাম্বাৰ নহওক ধৰা 115 আছে বা ধৰা 105 আছে তিনটা থাকিলে কি হ'ব 105 * 105 কৰিব লাগে 55 কিমান হ'ব 25 হ'ল তাৰ পিছত এটো 10 থাকিল 10 ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব 11 হয়নে 11 * 10 110 এটো হ'ব आंसर এটো হ'ল লাষ্টত 5 থাকিলে নেক্সট চাবা নেক্সট এটা एग्जांपल চাবা ধৰা অকল 1 আছে হেনকুৱা স্কয়াৰ উলিয়াব লাগে নাম্বাৰটো ধৰা অকল 1 এ কম্পোজড হৈ আছে 4টা 1 আছে 5টা 1 আছে তেতিয়া কেনেকৈ উলিয়াবা এইবোৰটো কৰোতে বহুত টাইম লাগি যাব সো ইয়াৰ একদম অতি সহজ টেকনিক আছে যেটা 1 আছে ইয়াত কেটা 1 আছে এটা দুটা তিনটা চাৰিটা পাঁচটা 1 আছে হয়নে 1 ৰ পৰা হিমান নাম্বাৰটোলৈকে লিখা মানে ইয়াত 5টা 1 আছে সো আমি কি লিখিম 1 2 3 4 5 লিখিলো কিয় লিখিলো 5 লৈকে কাৰণ 5টা 1 আছে হয় তাৰ পিছত লিখাৰ পিছত এটো ৰিভাইজ কৰি দিয়া 5 আছে তাৰ পিছত কিমান আহিব 4 3 2 1 এনেকৈ এটো হ'ল आंसर ঠিক তেনেকৈ ইয়াত 4টা 1 আছে হয়নে সো আমি কিমান লিখিম 4 লৈকে লিখিম 1 2 3 4 4 লৈকে লিখিলো তাৰ পিছত ৰিভাইজ কৰি দিয়া 3 2 1 এটো হ'ল आंसर ঠিক তেনেকৈ ইয়াত কেটা আছে 3টা 1 সো আমি কি লিখিম 1 2 3 তাৰ পিছত ৰিভাইজ 2 1 এটো হৈ গ'ল आंसर এটো হ'ল 1 থাকিলে কেনেকৈ উলিয়াবা এতিয়া নেক্সট আমি এটা চাম তোমালোকে ভিডিওটো পজ কৰি নিজে চাবা কাৰণ তেতিয়া নিজে বুজি পাবা एग्जांपल লৈ চালে এতিয়া ধৰা অকল 9 আছে অকল 9 থাকা বিলা উলিয়াব লাগে ধৰা যিমান দীঘল হক যিমানটা 9 থাকক উলিয়াই দিব পাৰিবা এটো উলিওৱা টেকনিকটো চাবা একদম ডাঙৰটোৰ পৰা ষ্টাৰ্ট কৰিছে যাতে বুজাত সহজ হয় ইয়াত কেটা 9 আছে 1 2 3 4 5 6 ছটা 9 আছে হয়নে না ছটা আছে সো লাষ্টৰ 9 টো কাটি দিবা লাষ্টৰ 9 টো কাটিলো তাৰপিছত কেটা থাকিল 5টা সো 5টা 9 লিখা 5টা 9 লিখিলো লাষ্টৰটো কাটি দিম 5টা লিখিলো হয়নে এতিয়া এই 9 টো যে কাটিছো এই 9 স্কয়াৰ মানে কিমান হ'ব 81 হয় হয়নে না এটা 9 কাটিছো তাৰ স্কয়াৰটো কিমান হয় 81 ইয়াৰ 8 টো ইয়াত লিখি দিয়া লিখি দিলো কি কৰিলো চাবা আকৌ যেটা 9 আছে তাৰ লাষ্টৰটো কাটি দিলো তেতিয়া 5টা থাকিল হে 5টা লিখি দিলো এজ ইট ইজ তাৰপিছত লাষ্টৰ 9 টো যে কাটিছো তাৰ স্কয়াৰ কৰিলে 81 হয় হে 81 ৰ 8 টো ইয়াত লিখিছো তাৰ পিছত যেটা 9 আছে ইয়াত কেটা আছে 5টা ইমানটা 0 লিখা 5টা 0 লিখিলো 9 5টা 0 5টা তাৰ পিছত এই 1 টো যে বাকি আছিল 1 টো ইয়াত লিখি দিয়া তোমালোকে নিজে एग्जांपल কেটা কৰি চালে নিজে বুজি পাবা এটো কৰি দিছো তেতিয়া ভালকে আৰু মানে ক্লিয়াৰ হ'ব ইয়াত কেটা 9 আছে 4টা হয়নে লাষ্টৰটো কাটি দিয়া কেটা থাকিল 3টা সো আমি 3টা 9 এজ ইট ইজ লিখি দিলো
তাৰপিছত এই 9টো কাটিছোঁ যে ইয়াৰ স্কোৱাৰ কিমান 81 8টো ইয়াত লিখিলোঁ হয় তাৰপিছত ইয়াত 3টা 9 আছে চ' 3টা 0 তাৰপিছত 1টো এজ ইট ইজ এইটো হৈ গ'ল এনচাৰ ইয়াত ধৰা এইটো এক্সাম্পল চাবা ইয়াত 3টা 9 আছে চ' লাষ্টৰটো কাটি দিলোঁ 2টা থাকিল 2টা লিখিলোঁ তাৰপিছত এই 9টো স্কোৱাৰ কৰিলে কিমান হয় 81 হয় 8টো লিখিলোঁ তাৰপিছত 9 দুটা আছে 2টা 0 লিখিম তাৰপিছত 1টো এজ ইট ইজ এইটো হৈ গ'ল এনচাৰ মানে এইকেইটা তোমালোকে স্কোৱাৰ কৰিলে অতি সহজতে উলিয়াব পাৰা এটা আমি নেক্সট স্টেপটোলৈ যাওঁ মানে নেক্সট এক্সাম্পল কেইটামান হ'ব মানে মাল্টিপ্লিকেশ্যনৰ এই মাল্টিপ্লিকেশ্যনৰ টেকনিক কেইটা জানিলে তোমালোকে কম্পিটিটিভ এক্সাম বেংক এছএছচি যিয়ে হওক মানে অতি সহজতে উলিয়াব পাৰি মাল্টিপ্লাই কৰি থাকিব নালাগে আৰু মাল্টিপ্লিকেশ্যনৰ কেইটামান টেকনিক ফাৰ্ষ্ট তোমালোকে এইকেইটা জানিব লাগিব ইনটু যদি 5 হয় সেইটো 10/2 জাষ্ট ফাৰ্ষ্ট লিখি লোৱা ইনটু 25 হ'লে সেইটো হ'ব 100/4 আৰু ইনটু 125 হ'লে 1000/8 এতিয়া এইটো কেনেকৈ কৰে সাইডত দেখাই দিছোঁ ফাৰ্ষ্ট ইনটু 5 যিকোনো নাম্বাৰ যদি 5ৰে মাল্টিপ্লাই কৰিব লাগে ধৰা তোমাক যিকোনো নাম্বাৰ দি আছে 164 এইটো ইনটু 5 আছে তুমি যদি সাইডত কৰি থাকা টাইম গুচি যাব তাতকৈ ছেকেণ্ডত উলিয়াই দিব পাৰি কেনেকৈ কৰিবা ফাৰ্ষ্ট যোনটো নাম্বাৰ দি আছে তাৰ হাফ কৰিবা মানে আধা কৰিবা ইয়াৰ আধা কৰিলে কিমান হ'ব 82 হয়নে 164/2 কৰিবা ফাৰ্ষ্ট কিমান হ'ব এইটো কৰিলে 82 হ'ল 2ৰে ইয়াক কৰিলে 82 হয় তাৰপিছত তাৰপিছত 0 এটা পুট কৰি দিবা এইটো হৈ গ'ল এনচাৰ অতি সহজ হয় মানে আমি কোনটো কনচেপ্ট এপ্লাই কৰিছোঁ 5ৰ চ' আমি কোনটো কনচেপ্ট এপ্লাই কৰিছোঁ 5ৰে মাল্টিপ্লাই কৰিলে মানে কি হয় তুমি 10/2 হয় মানে সেইটোৱে হয় এতিয়া তোমাক আৰু কেইটামান এক্সাম্পল দি দিলে বুজি যাবা ধৰা ডাঙৰ নাম্বাৰ এটা লৈছোঁ 324 এইটো ইনটু 5 কৰিব লাগে কি কৰিম ফাৰ্ষ্ট এইটো /2 কৰিম মানে এইটো 324/2 কৰিলে কিমান হ'ব 16 2ৰে ডিভাইড কৰিলে এইটো হয় তাৰপিছত জাষ্ট 0 এটা পুট কৰি দিয়া এইটো হৈ গ'ল এনচাৰ ঠিক তেনেকৈ ধৰা তোমাক দিয়া আছে 84 × 5 কি কৰিবা ফাৰ্ষ্ট 84/2 কৰিবা কিমান হ'ব 42 হ'ল তাৰপিছত 0 পুট কৰি দিয়া এইটো হ'ল এনচাৰ অতি সহজ হয় ঠিক তেনেকৈ যদি 25 থাকে তেতিয়া 4ৰে ডিভাইড কৰিব লাগে মানে ধৰা তোমাক দিয়া আছে 16 × 25 কৰিব লাগে ধৰা সেইটো কেনেকৈ কৰিবা ফাৰ্ষ্ট 4ৰে ডিভাইড কৰিবা 4ৰে ডিভাইড কৰিবা তাৰপিছত 2টা 0 পুট কৰিবা পিছত মানে 100/4 যে আছে ধৰা 16 দিয়া আছে আমি তাক ফাৰ্ষ্ট 4ৰে ডিভাইড কৰিম তেতিয়া কি হ'ব 4 হ'ব তাৰপিছত 2টা 0 এইটো হৈ গ'ল এনচাৰ এনেকৈ কৰিব পাৰে মানে অতি সহজতে 4ৰে ডিভাইড কৰাটো মানে তেনেকৈ অতি সহজতে 4ৰে ডিভাইড কৰিবা তাৰপিছত 2টা 0 পুট কৰি দিলেই হৈ গ'ল এতিয়া তোমাক আৰু এটা এক্সাম্পল দিওঁ ধৰা দিয়া আছে 44 × 25 আমি কেনেকৈ কৰিম ফাৰ্ষ্ট যোনটো নাম্বাৰ দি আছে তাক 4ৰে ডিভাইড কৰিম 44 আছে 4ৰে ডিভাইড কৰিলে 11 আহিব তাৰপিছত 2টা 0 পুট কৰি দিম এইটো হৈ গ'ল এনচাৰ ঠিক আছে ঠিক তেনেকৈ যদি 125 দিয়ে তুমি 8ৰে ডিভাইড কৰি 3টা 0 পুট কৰিব লাগিব মানে 16টোৱে লৈছোঁ ধৰা 16 × 125 আছে তেতিয়া কি কৰিবা যোনটো নাম্বাৰ দিয়া আছে তাক 8ৰে ডিভাইড কৰিবা কিমান আহিব 2 তাৰপিছত 3টা 0 এইটো হৈ গ'ল এনচাৰ ঠিক আছে মানে এইবোৰ অতি সহজ মেথড হয় নেক্সট আমি চাম নেক্সট আমি কেইটামান কেনেকৈ আমিতো এতিয়ালৈকে 5 থাকিলে কেনেকৈ স্কোৱাৰ উলিয়াব পাৰি বা তোমাৰ 1 থাকিলে কেনেকৈ উলিয়াব পাৰি সেইখিনিতো চালোঁ এতিয়া আমি এজ এ নৰ্মেল চাম মানে জেনেৰেল কেনেকৈ স্কোৱাৰ উলিয়াব পাৰিম মানে তোমাৰ ডাবল ডিজিট হ'লে 11ৰ পৰা 99লৈকে আছে ধৰা মাজৰ পৰা যিকোনো এটা ডিজিট দি দিলে তাৰ কেনেকৈ স্কোৱাৰ উলিয়াবা সেইটো এটা টেকনিক আছে ধৰা যিকোনো এটা এক্সাম্পল লৈছোঁ ধৰা 26 ল'লোঁ ইয়াৰ স্কোৱাৰ উলিয়াব লাগে হয় এইটো এটা আমি কেনেকৈ উলিয়াম তাৰ এটা টেকনিক আছে তুমি উলিয়াওঁতে সদায় ফাৰ্ষ্ট এই দুটা নাম্বাৰ এক্সট্ৰাকৈ ল'বা হয় তাৰপিছত দুইটা স্কোৱাৰ এক্সট্ৰাকৈ লিখা এক্সট্ৰাকৈ লিখিবা বাট 2 ডিজিট হ'ব লাগিব
2 ডিজিটৰ লিখিব লাগিব মানে যদি 4 ওলাই তেতিয়া 04 লিখা তেনেকৈ ঠিক আছে এতিয়া 26 আছে ইয়াৰ স্কোয়াৰটো এক্সট্ৰাকে লিখোঁ 36 আৰু ইয়াৰ স্কোয়াৰটো এক্সট্ৰাকে লিখোঁ 4 আৰু মই কি কৈছিলোঁ দুটা ডিজিট লিখিব লাগে য'ত 04 লিখা হ'ল 04 36 পালোঁ হৈ গ'ল এইখিনিলৈকে ক্লিয়াৰ তাৰপিছত আমি কি কৰিম এইটো আৰু এইটো মাল্টিপ্লাই কৰিম তাৰপিছত এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিম মানে ওপৰত যে 2 আছে সেইটো মানে কি মাল্টিপ্লাই কৰিম 2 ইনটু 2 আছে 6 আছে আৰু 2 মাল্টিপ্লাই কৰিম তেতিয়া কিমান হ'ব 12 24 24 হ'ল মানে এইখিনি কৰোঁতে আমি কিমান পালোঁ 24 হয়নে এতিয়া কি লিখিবা 24 পালোঁ এতিয়া এইটো বস্তু আৰু এইটো বস্তু এজ ইট ইজ তলত আনি দিয়া 04 আৰু কিমান আছে 36 আছে হয়নে 04 36 এতিয়া আৰু এফালে মাল্টিপ্লাই কৰোঁতে কিমান পাইছিলোঁ 24 এতিয়া এইটো এৰিবা এইটো প্লেচ এৰি 24 টো ইয়াত লিখা হ'ল এতিয়া এইটো প্লাছ কৰি দিয়া 6 টো এজ ইট ইজ আহি যাব 6 তাৰপিছত 3 + 4 7 4 + 2 6 0 টো কাম নাই সো এইটো হ'ল এনসাৰ কাৰোবাৰ হয়তো বুজি পোৱা টান হ'ব পাৰে পজ কৰিবা ভিডিওটো আকৌ এবাৰ চাবা তাৰপিছত নিজে এক্সাম্পল লৈ ট্ৰাই কৰিবা আৰু এটা এক্সাম্পল দি দিছোঁ এটা ডাঙৰ নম্বৰ লৈছোঁ ধৰা 41 আছে এইটো স্কোয়াৰ কৰিব লাগে কি কৰিম আমি ফাৰ্ষ্ট 4 স্কোয়াৰ কিমান হয় 16 1 স্কোয়াৰ কিমান হয় 01 হয় এইটোক এবাৰ স্কোয়াৰ কৰিলোঁ এইটোক এবাৰ স্কোয়াৰ কৰিলোঁ তাৰপিছত আমি কি লিখিম 16 টো তলত আনিলোঁ আৰু 01 টো এজ ইট ইজ তলত এতিয়া মাল্টিপ্লিকেশ্যনটো আছিলে কি মাল্টিপ্লাই হ'ব ইয়াত 4 আছে আৰু 1 আছে আৰু ওপৰত 2 কৰিলে কিমান হ'ব 8 এতিয়া 1601 আছে তাৰপিছত কি কৈছিলোঁ লাষ্ট প্লেচটো এৰিবা তাৰ আগত এইটো মাল্টিপ্লিকেশ্যনৰটো লিখিবা 8 আহিল তাৰপিছত প্লাছ কৰি দিয়া 1 আহিল 0 + 8 8 তাৰপিছত 16 হয় আৰু এটা এক্সাম্পল দিছোঁ আৰু এটা এক্সাম্পল চাবা ধৰা দিয়া আছে 57 স্কোয়াৰ কৰিব লাগে হয় ফাৰ্ষ্ট কি কৰিম আমি দুটা এক্সট্ৰাকে স্কোয়াৰ 7 স্কোয়াৰ কিমান হ'ব 49 5 স্কোয়াৰ 25 এতিয়া আৰু এফালে আমি কি কৰিম মাল্টিপ্লাই কৰিম 5 ইনটু 7 আছে ইনটু 2 কিমান হ'ব 5 7 35 to 70 হয়নে 70 হ'ব এতিয়া কি লিখিম 25 49 আৰু লাষ্টৰ প্লেচটো এৰি 70 টো ইয়াত লিখিম সো আমি কিমান আহিব ইয়াত 9 টো তলত আহিব তাৰপিছত 4 এটো কৰিলে 12 ৰ 2 1 কেৰি তাৰপিছত 3 এটো হ'ল এনসাৰ 3249 হয় এনেকৈ তোমালোকে অতি সহজতে স্কোয়াৰবোৰ উলিয়াব পাৰা ঠিক আছে চাবা ধৰা এইটো ট্ৰিকৰ কাৰণে কি হ'ব লাগিব নাম্বাৰ দুটা এণ্ডত 5 থাকিব লাগিব এণ্ডত 5 আৰু ডিফাৰেন্স কিমান হ'ব লাগিব দুইটাৰ মাজত 10 হ'ব লাগিব তেতিয়া এই ট্ৰিকটো এপ্লাই হ'ব এণ্ডত 5 আৰু ডিফাৰেন্স 10 ধৰা দিয়া আছে 25 ইনটু 35 উলিয়াব লাগে এণ্ডত 5 আছে আৰু ডিফাৰেন্স কিমান হ'ব দুইটাৰ মাজত 10 এটো কেনেকৈ কৰিম আমি ফাৰ্ষ্ট সৰু নাম্বাৰটো ওপৰত লিখা তাত তলত ডাঙৰ নাম্বাৰটো লিখা তাৰপিছত মাল্টিপ্লিকেশ্যন কৰিব লাগিব এতিয়া 5 আৰু 5 কাটি দিয়া তাৰ জায়গাত কিমান লিখিবা 75 লিখিবা মানে লাষ্টত সদায় 75 এ আহিব ঠিক আছে তাৰপিছত ডাঙৰ নাম্বাৰটো যে আছে তাৰ লগত 1 প্লাস কৰি দিয়া মানে 4 তাৰপিছত এইটো আৰু এইটো মাল্টিপ্লাই কৰি দিয়া 4 * 2 8 এইটো হৈ গ'ল এনসাৰ আৰু এটা এক্সাম্পল দি দিছো ধৰা 45 আৰু 55 মই ডাঙৰ নাম্বাৰটো তলত লিখো সদায় হেতু লিখিব লাগিব 5 আৰু 5 কাটি দিয়া 75 লিখা তাৰ ঠাইত আৰু ডাঙৰ নাম্বাৰটো লগত 1 প্লাস কৰা 6 আহিল 6 * 4 কিমান হ'ব 24 এটো হ'ল এনসাৰ ঠিক আছে এতিয়া আৰু এটা এক্সাম্পল আছে আৰু এটা মানে স্টেপ ইনটু 15 কেনেকৈ কৰিবা যিকোনো নাম্বাৰ ইনটু 15 কৰিব লাগে তাৰ কাৰণে এটা অতি সহজ টেকনিক আছে ধৰা তুমি যিকোনো এটা নাম্বাৰ লোৱা 16 আছে ইনটু 15 এটো কৰিব কাৰণে ফাৰ্ষ্ট কি কৰিবা 16 ইয়াৰ লগত 10 মাল্টিপ্লাই কৰিবা মানে এটা 0 পিছত দিবা 160 হ'ল তাৰপিছত ইয়াৰ হাফটো লিখিবা তলত হাফ কৰিলে কিমান হ'ব এটো 80 তাৰপিছত দুইটা প্লাস কৰা
0 24 ঠিক আছে আৰু এটা এক্সাম্পল দি দিছোঁ ধৰা তোমাক দিয়া আছে 64 * 15 ফাৰ্ষ্ট স্কেল কৰিবা 64 লিখা পিছত এটা 0 দিলা 0 যিমানে নাম্বাৰ থাকক যিমানে ডাঙৰ নহওক পিছত এটা 0 দিলা তাৰপিছত তাৰে হাফ কৰা হাফ কিমান হ'ব 320 এটো প্লাস কৰা 0 6 9 to whole answer কিউব মানে কি ধৰা এটা নাম্বাৰ তিনিবাৰ মাল্টিপ্লাই কৰা সো এই কিউবটো আমি সহজত কেনেকৈ উলিয়াব পাৰো তাৰ এটা টেকনিক আছে সো আজি আমি শিকিম আজি আমি তিনটা পাৰ্টত ডিভাইড কৰি লম কিউব উলিয়াম আমি ফাৰ্স্ট শিকিম নাম্বাৰটো যেতিয়া স্টাৰ্ট উইথ 1 হয় মানে 1 ৰ সৈতে স্টাৰ্ট হয় স্টাৰ্ট উইথ 1 লাইক 12 হল বা 11 হল 13 হল তেনেকে সেকেন্ড আমি শিকিম end with 1 মানে ধৰা 1 ত end হ'ব 21 31 তেনেকে আমি অকল ডাবল ডিজিটৰ হে শিকিম হল 31 জনেকে লাষ্টত 1 থাকিলে আৰু এটা শিকিম সেম নাম্বাৰ হলে কি হয় সেম ডিজিট হলে ধৰা সেম ডিজিট মানে ধৰা 22 33 44 এনেকে সো গুটেকেটা টেকনিক মই শিকাম সো লেটস স্টার্ট ফার্স্ট আমি কি শিকিম লাস্ট মানে যদি নাম্বাৰটো স্টার্টিং উইথ 1 হয় নাম্বাৰটো ধৰা স্টার্টিং উইথ 1 মই এক্সাম্পল ললো 12 হল এই 12 ৰ কিউবটো আমি কেনেকৈ উলিয়াম 12 ৰ কিউবটো উলিয়াবলে এত কি আছে 1 আৰু 2 আছে হয়নে 12 আছে সো এটো কেনেকৈ লিখিবা ফার্স্ট 1 লিখিলা 2 লিখিলা 1 2 লিখিলা তাৰ পিছত 2 স্কয়াৰ কিমান হ'ব 2 স্কয়াৰ একিটা লিখিবা মানে একিটা যোনটো নম্বৰ থাকে তাৰ স্কয়াৰটো ইয়াত লিখিবা তে ইয়াৰ কিউবটো একিটা লিখিবা মানে দেখিবা 1 2 ইয়াৰ স্কয়াৰ 4 কিউব 8 এখিনি ষ্টেপলৈকে ক্লিয়াৰ তাৰ পিছত কি কৰিবা লাষ্টৰ আৰু ফাৰ্ষ্টৰ ডিজিট দুটা বাদ দিবা এটো ইনটু 2 কৰিবা ইনটু 2 কৰিলে কিমান হ'ব 8 এটো ইনটু 2 কৰিলে কিমান হ'ব 4 হয়নে তাৰ পিছৰ ষ্টেপটো চাবা আমি 8 টো ডাইৰেক্ট তলত নমাই আনিম 8 হয় তাৰ পিছত একেটা প্লাস কৰি দিবা এফালৰ পৰা একেটা প্লাস কৰি দিবা ধৰা 4 + 8 4 + 8 কৰিলে কিমান 12 হয় 2 লিখিলো 1 হাতে গল হয় তাৰপিছত 1 + 2 3 হল 3 আৰু তলত 4 আছে মানে 3 4 7 তে 1 এটো 1 টো তলত আহি গল গম পাইছা স্টেপটো কেনেকৈ কৰিলো 12 আছে 1 2 লিখিলো তাৰপিছত 2 ৰ স্কয়াৰ লিখিম একিটা কিউব লিখিলো 1 2 4 8 হল তাৰপিছত লাষ্টৰ আৰু ফাৰ্ষ্টৰ দুটা বাদ দি আমি মাজৰ দুটা ইনটু 2 কৰিম 4 আৰু 8 পালো তাৰপিছত লাষ্টৰটো এজ ইট ইজ 8 আহিল তাৰপিছত একেটা প্লাস 1 4 8 মানে 12 হল হাতে এক গল 1 + 2 3 3 + 4 7 তাৰপিছত 1 টো তলত আহি এটো হল এনসাৰটো 12 কিউব মানে এটো হয় এতিয়া তোমালোকে আৰু এক্সাম্পল নিজে কৰি চাব পাৰিবা মই সেকেন্ড স্টেপটো শিকাব মানে সেকেন্ড আমাৰ যোনটো আজি শিকিম সেকেন্ড পাৰ্টটো ধৰা end with 1 হলে আমি start with 1 হলে সহজে উলিয়াব পাৰো তেনেকৈ end with 1 হলে তোমালোকৰ যি নাম্বাৰ হওক ধৰা 51 61 যি হওক মই এক্সাম্পল লৈছো ধৰা 21 ৰ কিউব উলিয়াব লাগে হয় end with 1 হৈছে 21 নহয় ধৰা 31 কৰিছো কাৰণ 21 টো সহজ হৈ যাব 31 কিউব হয় এটো কি কৰিবা আগৰটো নিচিনাকে এটো উল্টা ফালৰ পৰা হ'ব মানে 1 টো লাষ্টত আছে সো 1 টো লাষ্টত লিখিবা তাৰ পিছত কি আছে 3 আছে হয়নে 1 3 তাৰ পিছত 3 স্কয়াৰ একিটা লিখিবা 3 কিউব একিটা লিখিবা 1 তাৰপিছত 3 লিখিবা 3 স্কয়াৰ 3 কিউব হেনেকে তাৰ পিছত এটো কিমান হ'ব 1 এটো 3 3 স্কয়াৰ মানে 9 3 কিউব মানে 27 হয় এতিয়া এটো পালো আমি 1 3 আৰু তাৰপিছত 3 স্কয়াৰ 9 3 কিউব 27 এতিয়া আগৰটো নিচিনাকে লাষ্টৰ দুটা নম্বৰ বাদ দিবা তাৰপিছত এটো ইনটু 2 এটো ইনটু 2 তেতিয়া 1 টো এজ ইট ইজ আহিব 1 3 ইনটু 2 কৰিলে কিমান হ'ব 6 হয়নে নহয় তাৰ পিছত 1 টো এজ ইট ইজ 1 আহিল তাৰপিছত 3 ইনটু 2 কৰিলে 6 9 ইনটু 2 কৰিলে 18 হয়
তাৰপিছত 27টো নামি আহিল এইখিনিলৈকে ক্লিয়াৰ হয়নে নহয় 1 তাৰপিছত 3 into 2 6 তাৰপিছত 9 into 2 18 আগৰটো নিচিনাকৈ হৈছে তাৰপিছত আমি কি কৰোঁ এই দুটা প্লাছ কৰোঁ হয়নে নহয় 1টো তলত আহি যাব 3 তাৰপিছত 3 6 3 plus 6 কিমান 9 হয় তাৰপিছত 9 আৰু 18 আছে 18 plus 9 18 plus 9 মানে কিমান 27 সো এটো প্লাস কৰিলে 27 আৰু 7 টো লিখিলো তাৰপিছত 2 টো হাতে গল হয় তাৰপিছত 27 টো এজ ইট ইজ আহিব 2 27 plus 2 মানে কিমান হ'ল 29 হল এটো হল आंसर हेलो एवरीवन আকৌ স্বাগতম জনাইছো সকলোকে আমি লাষ্ট ভিডিওটোত ভেদিক ম্যাথছৰ এটা ট্ৰিক শিকিছিলো কি আমি কিউব অতি সহজতে কেনেকৈ লিখিব পাৰো যদি লাষ্টত 1 থাকে বা ফাৰ্ষ্টত 1 থাকে যি সকলে সোৱা নাই তোমালোকে চাব পাৰা লিংক দি থম আজি আমি তাৰ নেক্সট পাৰ্টটো ডিসকাস কৰিম সেম নাম্বাৰ হলে তোমালোকে কিউব কেনেকৈ লিখিব পাৰা এইকেইটা ট্ৰিক যদি মনত ৰাখা এক্সামত বা যিকোনো এক্সামতে ক্যালকুলেশনত ইজি হয় 22 কিউব ধৰা বা 33 মানে নাম্বাৰ দুটা সেম হয় তেতিয়া কেনেকৈ লিখিবা নাম্বাৰ দুটা সেম হলে ইয়াত আমাৰ ধৰা নাম্বাৰটো 22 কিউব লিখিব লাগে 2 কিউব মানে কিমান হয় 8 হয় নে নহয় 4 বাৰ লিখিবা হেতু যোনটো নাম্বাৰ থাকে তাৰ কিউবটো 4 বাৰ লিখিবা মানে 8 8 8 8 হয় 4 বাৰ লিখিলো তেতিয়া আগতে আমি যেনেকৈ কৰিছিলো তেনেকৈ ইয়াতো ইনটু 2 কৰিবা কিমান হ'ব তেতিয়া 18 to 16 ইয়াত 16 হয় তোমালোকে চাব পাৰা ফাৰ্স্ট আমি এটো কৰিলো তাৰ পিছত ডাবল কৰিলো এতিয়া লাষ্টৰটো এজ ইট ইজ আহে লাষ্টৰটো 8 আহিব তাৰপিছত ইয়াত 8 plus 16 কৰো হয়নে কিমান হয় 24 হয় 8 plus 16 24 তাৰ 4 টো লিখিম তাৰপিছত 2 টো হাতে গল তাৰ পিছত ইয়াত 8 plus 16 24 plus 2 মানে 26 হল 6 লিখিলো তাৰ 2 টো হাতে গল 8 plus 2 10 এটো হল आंसर এনেকৈ কৰিব পাৰে আগৰ কেটা মেথডৰ সৈতে একে অলমোস্ট ইয়াত জাস্ট আমি যোনটো নাম্বাৰ হয় হেতু কিউব লিখি ললো 88 ডাবল কৰিলো 16 হল ফাৰ্স্ট লাষ্টৰটো সেম আহে তাৰ পিছত এটো আৰু এটো প্লাস এটো আৰু এটো প্লাস এটো তেনেকৈ আগৰ কেটা নিচিনা একে তোমালোকে চাব পাৰিবা আৰু আগৰ ভিডিও কেটা চাবলৈ ডেসক্ৰিপচনত লিংক থাকিব থ্যাংক ইউ সো এতিয়া আমি কি সাম লাষ্ট আমি আৰু এটা বস্তু আছে শিকিবলৈ স্কয়াৰ ৰুট কেনেকৈ উলিয়ায় স্কয়াৰ ৰুট এটোটো আৰু টান হয় যদি তুমি নরমাল মেথড দি উলিয়াব চোৱা সো তাৰ কাৰণে এটা সহজ ৰুল আছে হেতু আমি ডিসকাস কৰিম ঠিক আছে সো তোমাক ধৰা এক্সামত ক'লে স্কয়াৰ ৰুট উলিয়াব লাগে যিকোনো এটা নাম্বাৰ ধৰা স্কয়াৰ ৰুট উলিয়াব লাগে ধৰা 1681 এটো আমি কি কৰিব লাগে স্কয়াৰ ৰুট উলিয়াব লাগে এতিয়াটো এটো কৰোতে টাইম গুছি যাব আৰু এটো মাল্টি কি ফ্যাক্টৰ আছে হেতু না জানো সো আমি কি কৰিম তাৰ কাৰণে টেকনিক আছে চাবা 1681 এটো উলিয়াব লাগে মানে 1681 আছে হয়নে এটো উলিয়াবৰ কাৰণে তোমালোকে এটা বস্তু জানিব লাগিব আগতে ঠিক আছে 1 ৰ পৰা 9 লৈকে 1 ৰ পৰা 9 লৈকে প্ৰত্যেকটো নম্বৰৰ স্কয়াৰটো জানিব লাগিব হা ধৰা 1 স্কয়াৰ 1 হয় 2 স্কয়াৰ 4 তেনেকৈ 3 স্কয়াৰ কৰিলে 9 4 স্কয়াৰ কৰিলে 16 5 স্কয়াৰ 25 6 স্কয়াৰ 36 7 স্কয়াৰ 49 8 64 তাৰপিছত 9 81 ঠিক আছে এতিয়া এখিনি আমি পালো তাৰ পিছত তোমালোকে জানিব লাগিব এটা বস্তু এফালে লিখিছো ধৰা তোমালোকে সদায় লাষ্ট ডিজিট কেটা চাবা ইয়াত 1 আছে ইয়াত 4 আছে 9 6 5 6 9 4 1 মানে এটা লাষ্ট ডিজিট যদি 1 হয় তেতিয়া নাম্বাৰটোত কি আছে 1 আছে হয়নে লাষ্ট ডিজিট 1 কিহত আছে 1ত আছে আৰু কিহত আছে লাষ্ট ডিজিট 1 9ত আছে হয়নে আৰু 1ত আৰু 9ত আছে হয় ঠিক তেনেকৈ এবাৰ লাষ্ট ডিজিট 4 লাষ্ট ডিজিট যদি 4 হয় তেতিয়া কিহত আছে চবা 2ত আছে আৰু 8ত আছে লাষ্ট ডিজিট 4 মানে 2ত আছে আৰু 8ত আছে ঠিক তেনেকৈ লাষ্ট ডিজিট 6
কিহত আছে 6ত আছে আৰু 4ত আছে হয়নে এইকেইটা বস্তু মনত এইটো বস্তু মনত ৰাখিব লাগিব এইটো মনত ইয়াৰ পৰা ৰাখি দিব পাৰিবা এতিয়া আমি কেনেকৈ উলিয়াই সেইটো চাম ঠিক আছে কিন্তু এইটো বস্তু জানিলেহে উলিয়াব পাৰিবা এইটো মনত ৰাখা ইমানো টান নহয় জাস্ট মনত ৰাখিলে হ'ল এতিয়া কিমান উলিয়াব লাগে 1681 এইটো স্কয়াৰ ৰুট উলিয়াব লাগে হয়নে আমি লিখি ললো 1681 তাৰ পিছত সদায় তুমি কি কৰিবা লাষ্টৰ দুটা ডিজিট যে আছে এই দুটা ডিজিট কাট কৰিবা কাটিলো এতিয়া ইয়াৰ লাষ্টত কি আছে 1 আছে নে 1 এটা কিহত থাকে 1ত থাকে আৰু 9ত থাকে সো আমি লিখিলো 1 আৰু 9 হয়নে 1 আৰু 9 ৰ লাষ্ট ডিজিট 1 হয় স্কয়াৰ কৰিলে এতিয়া ফাৰ্স্ট ডিজিটটো চাবা হয় এতিয়া ইয়াতটো 16 ডাইৰেক্ট 4 আহি যাব মানে ফাৰ্স্ট ডিজিটটো 4 হয়নে নহয় 16 টো 4ত আছে আৰু 4 টো এই 16 আৰু 25 ৰ মাজত আছে হয়নে নহয় 16 ৰ মানে একদম ওচৰত থকা স্কয়াৰ কি হয় 16 এ হয় আৰু ইয়াতকে ডাঙৰ কি হয় 25 সো এটো 16 আৰু 25 ৰ মাজত আছে মানে 4 স্কয়াৰ আৰু 5 স্কয়াৰ মাজত এটো এক্সাম্পলত ক্লিয়াৰ নহব পাৰে নেক্সট এক্সাম্পলটো হৈ যাব এটো 4 আৰু 5 ৰ মাজত আছে হেকাৰণে আমি সৰুটো লম মানে 4 আছে ন ইয়াত সৰু কোন 1 আৰু 9 ৰ ভিতৰত 1 সো এটো লম এনেকে 41 এটো এক্সাম্পলত ক্লিয়াৰ নহব পাৰে মই আকৌ কৈছো বিকজ ইয়াত 16 টো আমি এই যে স্কয়াৰ ডাইৰেক্ট পাই গৈছো ন নেক্সটটো চাবা নেক্সটটো হ'ব ক্লিয়াৰ নেক্সট ধৰা আৰু এটা দিলো 3249 এটো এক্সাম্পল ভালকে চাবা ক্লিয়াৰ হৈ যাব 3249 আছে আমি লাষ্টত দুটা ডিজিট কাট কৰিলো সো লাষ্টত ইয়াত কি আছে 9 আছে 9 কিহত আহে সৰি 9 টো লিখা নাছিল মই যদি তোমাৰ 9 থাকে তেতিয়া কিহত আহে এটা আছিল 7 স্কয়াৰ মানে 49 আছিল আৰু এটা 3 স্কয়াৰ মানে 9 আছিল হয়নে এটো মনত ৰাখিব লাগিব সো 9 লাষ্টৰ ডিজিট 9 কিহত আহে 7ত আহে আৰু 3ত আহে হয়নে এতিয়া 3249 আছে ধৰা হয় এটা আমি লাষ্টৰ ডিজিটটো কাট কৰিলো দুটা কাট কৰিবা কাট কৰিলে ইয়াত কিমান থাকিল 32 থাকিল এতিয়া ইয়াৰ লাষ্টত কিমান আছে 9 আছে হয় 9 কিহত আহে 7 আৰু 3 সো লিখিলো 7 আৰু 3 হয় এতিয়া চাবা এটো 32 আছে 32 এটো বস্তু ভালকে মন কৰিবা 32 ৰ একদম মানে আগত মানে অকমান আগত আৰু ধৰা ঠিক আছে ইয়াৰ মানে জাস্ট প্ৰিভিয়াস কোনটো স্কয়াৰ আছে কোনটো স্কয়াৰ নাম্বাৰ আছে হেতু জানিব লাগিব আৰু ইয়াৰ জাস্ট পিছত কোনটো স্কয়াৰ নাম্বাৰ আছে হেতু জানিব লাগিব মানে 32 আছে হয়নে ইয়াৰ জাস্ট আগত কোনটো স্কয়াৰ আমি পাম 16 আছে তাৰ পিছত 25 আছে 32 জাস্ট আগত কোনটো স্কয়াৰ আছে 25 টো আছে কাৰণ that is also a square number হয়নে নহয় 5 স্কয়াৰ মানে 25 32 জাস্ট আগত কোনটো আছে 25 আছে ঠিক তেনেকৈ 32 জাস্ট পিছত কোনটো স্কয়াৰ নাম্বাৰ আছে 32 জাস্ট পিছত কোনটো আছে 36 আছে হয়নে নহয় 32 জাস্ট আগত যোনটো আছে 25 জাস্ট পিছত 36 আছে মানে 6 স্কয়াৰ হয়নে এটা আমি 7 পালো আৰু 3 পালো লাষ্টত মানে 3 বা 7 কিবা এটা হ'ব এতিয়া 6 আছে আৰু 5 সদায় সৰুটো লিখিবা ইয়াত সৰুটো লিখিলো এতিয়া আমি কি পালো জানানে সৰুটো ইয়াত লিখিবা 5 আৰু 6 ৰ ভিতৰত সৰু এটো 5 এতিয়া আমি কি পালো নাম্বাৰটো আইদাৰ 53 হ'ব বা 57 হ'ব 53 হ'ব বা 57 হ'ব কোনটো হ'ব আমি এতিয়া হেতু উলিয়াব লাগে আৰু এটোৱে মানে মোস্ট ইম্পৰ্টেন্ট এটো স্টেপ হয় স্মল টো ইয়াত লিখিলো এতিয়া নেক্সট 32 টো কোনটোৰ বেছি ওচৰত আছে 36 ৰ বেছি ওচৰত আছে নে 25 ৰ বেছি ওচৰত আছে মানে কিমান 32 আছে এফালে 25 এফালে 36 কোনটোৰ বেছি ওচৰত এফালে যদি আমি ডিফাৰেন্স লওঁ কিমান হ'ব 7 এফালে যদি ডিফাৰেন্স লওঁ 4 মানে এটো ইয়াৰ বেছি ওচৰত আছে হয়নে না বেছি ওচৰত থাকিলে ডাঙৰ নাম্বাৰটো বেছি ওচৰত আছে হয়নে therefore আমি ইয়াত ডাঙৰ নাম্বাৰটো লম 3 আৰু 7 ৰ ভিতৰত কোনটো ডাঙৰ এটো therefore answer কিমান আহিব 57 ঠিক আছে এটো বস্তু কাৰবাৰ বুজাত অলপ অসুবিধা হ'ব পাৰে
মই আকৌ এটা এক্সাম্পল লৈ বুজাই দিছোঁ ধৰা তোমাৰ যিকোনো এটা নাম্বাৰ ল'লোঁ 1024 এইটোৰ আমি স্কুৱেৰ ৰুট উলিয়াব লাগে এতিয়া লাষ্ট দুটা ডিজিট কাট কৰিম লাষ্টত কি আছে 4 কিহত আহে 2 বা 8ত আহে 2 বা 8ত লিখিলোঁ এতিয়া ইয়াৰ আগত কি আছে 10 আছে 10ৰ জাষ্ট আগত কোনটো স্কুৱেৰ আছে 9 মানে 3 স্কুৱেৰ আৰু জাষ্ট পিছত কোনটো আছে 16 মানে 4 স্কুৱেৰ এইখিনিলৈকে পাৰিবাই তাৰপিছত ফাৰ্ষ্ট আমি ইয়াত কি লিখিম সৰু নাম্বাৰটো লিখিম 3 আৰু 4ৰ ভিতৰত সৰু কোনটো 3 এতিয়া নাম্বাৰটো আইদাৰ 32 হ'ব বা 38 হ'ব এতিয়া 10 টো কাৰ বেছি ওচৰত আছে ইয়াৰ পৰা তো ইয়ালৈকে ডিফাৰেন্স 6 আহি যায় আৰু ইয়াৰ পৰা ইয়ালৈ ডিফাৰেন্স জাষ্ট 1 হে সো 10 টো 9 ৰ ওচৰত বেছিকৈ আছে মানে সৰু নাম্বাৰটোৰ ওচৰত বেছি আছে 10 টো সৰু নাম্বাৰটোৰ স্কুৱেৰৰ ওচৰত আছে হয়নে সৰুটোৰ যেহেতু ওচৰত আছে সেইটো কাৰণে আমি ইয়াত সৰুটো ল'ম 2 আৰু 8ৰ ভিতৰত কোনটো কৰো 2 therefore answer 32 এটো যদি কাৰোবাৰ টান লাগিছে এবাৰ ভিডিওটো আকৌ এবাৰ চাই নিজে এক্সাম্পল ললে বুজি পাই যাবা ঠিক আছে থ্যাংক ইউ